Dear students, আজিৰ ভিডিঅ'ত আমি অষ্টম শ্ৰেণীৰ লেসন 8 এমব্ৰেসিং ডিফাৰেন্সেস এ টেল অফ কাৰেজ নামৰ চেপ্টাৰটিৰ ভাৱানুবাদ আলোচনা কৰিম। গোটেই চেপ্টাৰটো মই তোমালোকক ইয়াত অসমীয়াত অনুবাদ কৰি দিম। তোমালোকে গোটেই চেপ্টাৰৰ বিষয়ে শিকিবা, শব্দ অৰ্থ যিবিলাক নাজানা লিখি লৈ শিকিব পাৰিবা। মই ধুনীয়াকৈ আলোচনা কৰি দিম। বাকি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। যদি কিবা অসুবিধা থাকে কমেণ্ট কৰিবা। আৰু হেহলে যদি ভিডিঅ'টো বেছি দীঘলীয়া নহয় কুৱেশ্যন এনসাৰ আলোচনা কৰি দিয়া হ'ব। তেন্তে বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। চেপ্টাৰটিৰ নাম দিয়া আছে এমব্ৰেসিং ডিফাৰেন্সেস। এনে এমব্ৰেসিং মানে হৈছে আলিংগন কৰা, কিবা এটা বস্তু গ্ৰহণ কৰা, সাৱটি ধৰা। এতিয়া মানুহৰ মাজত বিবিধতা থাকে, বিভিন্নতা থাকে, ডিফাৰেন্স থাকে, পাৰ্থক্য থাকে। এইবিলাকক আমি এমব্ৰেস কৰিব লাগে। এইবিলাকক আমি মানে এনেকুৱা কৰিব নালাগে যাতে আন এজন ৰেডিকুল হ'ব নালাগে, ৰেডিকুলাছ সিস্টেমত বিহেভ কৰিব নালাগে। আমি মানুহৰ মাজত যি বিবিধতা আছে, বিভিন্নতা আছে, এইবিলাক সকলোৱে গ্ৰহণ কৰা হ'ব লাগে। ইয়াত আমি এ টেল অফ কাৰেজ এটা পাম। টেল মানে সাধু কথা বা কাহিনী গল্প, কাৰেজ মানে সাহস, সাহসৰ এটি সাধু। ইন এ কোয়াইন্ট টাউন নেষ্টেল between rolling hills, there lived a young boy named Aryan who possessed an extraordinary gift for painting. In a quaint মানে হৈছে বিচিত্ৰ, বিচিত্ৰ এখন চহৰত, নেচল মানে হৈছে বসবাস কৰা। Between rolling hills, পাহাৰীয়া এখন ঠাইত, there lived a young boy, এটি সৰু ল'ৰাই বসবাস কৰিছিল, named Aryan, যাৰ নাম আছিল আৰিয়ান, হু পজেষ্ট, যিয়ে অৰ্জন কৰিছিল, লাভ কৰিছিল, এন এক্সট্ৰাঅৰ্ডিনাৰী গিফ্ট, এটা অসাধাৰণ উপহাৰ, ফৰ পেইণ্টিং, পেইণ্টিং কৰাৰ কাৰণে। পেইণ্টিঙৰ বাবে আৰিয়ান নামৰ ল'ৰা এটাই এক্সট্ৰাঅৰ্ডিনাৰী গিফ্ট এটা লাভ কৰিছিল। আৰিয়ানছ পেশ্যন এণ্ড ক্ৰিয়েটিভিটি ৱেৰ আনমেটচ্ড। আৰিয়ানৰ যিটো পেশ্যন আছে, পেশ্যন মানে হৈছে কোনো এটা কামৰ প্ৰতি একাগ্ৰতা, এণ্ড ক্ৰিয়েটিভিটি সৃষ্টিশীলতা। আৰিয়ানৰ যেনেকুৱা এইটো কাৰো লগত নিমিলে, আনমেটচ্ড। বাট লাইফ ফৰ হিম ৱাজ নট ইজি, কিন্তু তাৰ জীৱনটো ইমান সহজ নহয়। হি লষ্ট হিজ ৰাইট হেণ্ড ইন এন এক্সিডেণ্ট 2 years বেক। 2 বছৰ আগতে এটি দুৰ্ঘটনাত সি তাৰ সোঁ হাতখন হেৰুৱাই পেলাইছিল। ডেছপাইট দিছ, তৎসত্ত্বেও, হি ৱাজ ডিটাৰমাইণ্ড টু শ্ব' দ্য ৱৰ্ল্ড, সি দৃঢ়তাৰে বা সংকল্পবদ্ধ হৈছিল বিশ্ববাসীক দেখুৱাবলৈ, ডেট হিজ স্পিৰিট এণ্ড টেলেণ্ট নিউ নো বাউণ্ডছ, তেওঁৰ যিটো স্পিৰিট আছে, শক্তি আছে আৰু প্ৰতিভা আছে, এইটোৰ কোনো বাধকতা নাই। তাক কোনেও বাধা দি ৰাখিব নোৱাৰে, কোনো অসুবিধাই এইটো তাৰ পৰা কাঢ়ি নিব নোৱাৰে। দ্য স্কুল হোৱেৰ আৰিয়ান ষ্টাডিড, আৰিয়ান যিখন স্কুলত পঢ়িছিল, ৱাজ এবাউট টু হোল্ড এন আৰ্ট কম্পিটিশ্যন, তাত এটা আৰ্ট কম্পিটিশ্যনৰ আয়োজন কৰা হৈছিল। দ্য থিম ৱাজ কালাৰ্ছ অফ ইউনিটি, আৰু সেই কম্পিটিশ্যনৰ থিম আছিল কালাৰ্ছ অফ ইউনিটি, বিভিন্ন ৰঙৰ একতা। সব ৰং মিহলালে কিদৰে এটা ধুনীয়া দৃশ্য এটা হৈ উঠে তাৰ ওপৰত। ইট ছিমড টু আৰিয়ান ডেট দ্য থিম ৱাজ এন এপ্ট ৰিফ্লেকশ্যন অফ দ্য টাউনছ ডাইভাৰ্চিটি। আৰিয়ানৰ কাৰণে এনেকুৱা লাগিছিল এই থিমটো তেওঁলোকৰ চহৰৰেই যেন এটা উপযুক্ত প্ৰতিফলন। তাৰমানে তেওঁলোকৰ চহৰত বিভিন্ন ধৰণৰ, ডাইভাৰ্চিটি মানে হৈছে বিবিধতা, বিভিন্ন ধৰণৰ মানুহে, বিভিন্ন ধৰণৰ আচাৰ ব্যৱহাৰ, ধৰ্মীয় সাজ পোছাক, বিভিন্নতাৰে সকলো মানুহে বাস কৰে। গতিকে তাৰ এনেকুৱা এটা উপযুক্ত প্ৰতিফলন যেন লাগিছিল।
His heart brimmed with anticipation. প্ৰত্যাহাৰে তাৰ মনটো ভৰি পৰিছিল। ব্ৰিম্ড মানে হৈছে পূৰ্ণ হোৱা, ভৰি পৰা। এণ্টিচিপেশ্যন মানে হৈছে প্ৰত্যাহা, মনত আহা। He saw this competition as an opportunity to showcase his artistic prowess and prove himself. গতিকে তাৰ দৃষ্টিৰে সি এই প্ৰতিযোগিতাটোক এটি সুযোগ বুলি গ্ৰহণ কৰিছিল, য'ত তাৰ শিল্প কৌশল প্ৰদৰ্শন কৰি নিজকে প্ৰমাণ কৰিব পাৰে, যাতে সি হাত এখন নহ'লেও সকলো কৰিব পাৰে, এইটো সি প্ৰমাণ কৰিব পাৰে, এনেকুৱা নজৰেৰে কম্পিটিশ্যনটোক বিবেচনা কৰিছিল। আৰিয়ান প্ৰেক্টিছড হিজ পেইণ্টিং ষ্ট্ৰক উইথ হিজ লেফ্ট হেণ্ড। বাওঁ হাতেৰেই আৰিয়ানে পেইণ্টিং অঁকাৰ অনুশীলন কৰিবলৈ ধৰিছিল। হাউএভাৰ হিজ ডিজেবিলিটি ডিড নট গো আননটিছড। কিন্তু সি যে বিশেষভাৱে সক্ষম আছিল, ডিজেবিলিটি আছিল, প্ৰতিবন্ধী আছিল, এইটো কিন্তু কোনেও কাৰো নজৰৰ অগোচৰ নাছিল। ইট কট দ্য এটেনশ্যন অফ হিজ ক্লাছমেটছ। তেওঁৰ ক্লাছমেটসকলেও এইটো গম পাইছিল যে সি হাত এখন নোহোৱাকৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈ আছে। হোৱাইল মেনি এডমায়াৰ্ড হিজ টিনেচিটি। যেতিয়া সকলোৱে তেওঁৰ দৃঢ়তাক প্ৰশংসা কৰিছিল, এ ফিউ হুইস্পাৰ্ড ডাউটছ এবাউট হুৱেডাৰ হি কুড ট্ৰুলি কম্পিট এগেইনষ্ট আদাৰ্ছ গিভেন হিজ কণ্ডিশ্যন। তাতে কিছুমানে কি কৰিছিল, সন্দেহৰ নজৰেৰে চাইছিল। মানে কিছুমানে তেওঁক প্ৰশংসা কৰিছিল আৰু কিছুমানে তাক টানি ধৰিছিল, সমালোচনা কৰিবলৈ ধৰিছিল। ছাম অফ হিজ ফেলো ষ্টুডেণ্টছ। তেওঁৰ লগৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে ইভেন মেড ছাম স্নাইড ৰিমাৰ্কছ। লগৰবিলাকে কিছুমান তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছিল যে সি নোৱাৰিব, তেনেকুৱা কিবা কিবি তুচ্ছ মন্তব্য কৰিছিল। বাট ডেট ডিড নট ফেইচ হিজ ডিটাৰমিনেশ্যন। কিন্তু সেইবিলাক তাচ্ছিল্যতাই তেওঁৰ দৃঢ়তাক বা সংকল্পক হ্ৰাস কৰিব পৰা নাছিল, শক্তি কমাব পৰা নাছিল। এণ্ড হি কণ্টিনিউ টু প'ৰ হিজ হাৰ্ট ইনটু হিজ ৱৰ্ক। আৰু সি সম্পূৰ্ণ নিজৰ অন্তৰাত্মা সঁপি দিছিল এই কামটো সমাপন কৰিবলৈ। এমিড অল দিছ এডভাৰ্চৰী। এই সকলোবিলাক বিৰোধৰ সৈতে আৰিয়ান ফাউণ্ড চলেজ। আৰিয়ানে সান্তনা লাভ কৰিছিল। এণ্ড এনকাৰেজমেণ্ট ইন দ্য কোম্পানী অফ হিজ ডিয়াৰ ফ্ৰেণ্ডছ। তাৰ অন্তৰংগ বন্ধু বান্ধৱসকলৰ পৰা, পৃথিৱী এণ্ড চাৰা। আৰু সেই বন্ধু বান্ধৱী দুজনী আছিল পৃথিৱী আৰু চাৰা। দে উয়াৰ বথ কম্পেশ্যনেট এণ্ড এমফেথেটিক। সিহঁত দুয়ো, অৰ্থাৎ পৃথিৱী আৰু চাৰা, দুয়োজনেই সহানুভূতিশীল আছিল তাৰ প্ৰতি। হোৱেন দে নটিছ দ্য বুলিয়িং এণ্ড হাউ ইট এফেক্টেড আৰিয়ান। সিহঁতে যেতিয়া লক্ষ্য কৰিছিল এই বুলিয়িং মানে উৎপীড়ন, কথাৰে দ্বাৰা হওক বা শাৰীৰিকভাৱে হওক, বিভিন্ন ধৰণৰ উৎপীড়নে আৰিয়ানক কিদৰে প্ৰভাৱ পেলাইছিল। বথ অফাৰ্ড হিম আনৱেভাৰিং ছাপোৰ্ট। গতিকে দুয়োৱে কি কৰিছিল, তাক অটল সমৰ্থন কৰিছিল, বহুত ছাপোৰ্ট কৰিছিল। এচিউৰিং হিম ডেট দে বিলিভড ইন হিজ এবিলিটি টু শ্বাইন। আৰু তেওঁলোকে এনেকৈ সান্তনা দিছিল যে সিহঁতৰ বিশ্বাস আছে সি উজলি উঠিব, অৰ্থাৎ জয়লাভ কৰিব, সফল হ'ব। আৰিয়ান ৱাজ টাচ্ড বাই দেয়াৰ কাইণ্ডনেছ। সিহঁতৰ দয়াৰ ভাৱ দেখি আৰিয়ান আকৰ্ষিত হৈছিল। এণ্ড ফেল্ট গ্ৰেটফুল ফৰ দেয়াৰ ফ্ৰেণ্ডশ্বিপ। আৰু বন্ধুত্বৰ শলাগ লৈছিল, কৃতজ্ঞতা প্ৰকাশ কৰিছিল। দ্য ডে অফ দ্য আৰ্ট কম্পিটিশ্যন ফাইনেলি এৰাইভড। অৱশেষত প্ৰতিযোগিতাৰ দিন আহি পাইছিল। এণ্ড দ্য স্কুল ট্ৰান্সফৰ্মড ইনটু এ ভাইব্ৰেণ্ট গেলাৰী। আৰু স্কুলখনত একেবাৰে সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ পৰিছিল ৰং বিৰঙৰ শিল্পৰে। শ্ব'কেজিং এন এৰে অফ কালাৰফুল আৰ্টৱৰ্কছ। শিল্পীসকলৰ কৰ্মৰ প্ৰদৰ্শনীৰ জৰিয়তে। আৰিয়ানছ পেইণ্টিং ষ্টুড প্ৰাউডলি এমং দেম। আৰিয়ানৰ পেইণ্টিংবিলাক সগৌৰৱে তাৰ মাজতেই আছিল। ইট ৱাজ এ টেষ্টামেণ্ট টু হিজ ৰেচিলিয়েঞ্চ। এইটো তেওঁৰ এটা সহনশীলতাৰ
টেষ্টামেণ্ট আছিল, টেষ্টামেণ্ট মানে নিয়ম আছিল, এণ্ড আৰ্টিষ্টিক ফ্লেয়াৰ আৰু শৈল্পিক স্বভাৱ আছিল। এজ ষ্টুডেণ্টছ এণ্ড টিচাৰ এডমায়াৰ্ড দ্য পিচেছ, যেতিয়া ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলে তাৰ পেইণ্টিংবিলাকৰ প্ৰশংসা কৰিছিল, পৃথিৱী এণ্ড সাৰা কুড নট হেল্প বাট ফিল এ মিক্স অফ প্ৰাইড এণ্ড এনজাইটি ফৰ দেয়াৰ ফ্ৰেণ্ড। পৃথিৱী আৰু সাৰাই তাৰ যিবিলাক বন্ধু বান্ধৱে তাক তুচ্ছ তাচ্ছিল্য কৰিছিল, সিহঁতৰ প্ৰতি চিন্তিত হৈ পৰিছিল। When the judges revealed the winners, যেতিয়া বিচাৰকসকলে উইনাৰৰ নাম ঘোষণা কৰিছিল, টেনশ্যন গ্ৰিপ দ্য অডিটৰিয়াম, গোটেই অডিটৰিয়ামৰ মাজত টেনশ্যন বৃদ্ধি হৈ পৰিছিল, টেনশ্যন হৈছিল। দ্য থাৰ্ড প্ৰাইজ ৱাজ এনাউন্সড, তৃতীয় পুৰস্কাৰ ঘোষণা কৰা হৈছিল। এণ্ড আৰিয়ানছ নেম ৰিচনেটেড থ্ৰু দ্য হল, আৰু গোটেই হলত অডিটৰিয়ামত আৰিয়ানৰ নামটো ৰিচনেট হৈ পৰিছিল, গুজি উঠিছিল। চিয়াৰ্ছ ইৰাপ্টেড, উল্লাসৰ বিস্ফোৰণ ঘটিছিল। এণ্ড আৰিয়ানছ ফেচ লিট আপ উইথ এন এক্সালাৰেটিং মিক্সচাৰ অফ জয় এণ্ড ডিছবিলিভ, আৰু আৰিয়ানৰ মুখখন আনন্দ আৰু অবিশ্বাসেৰে উজ্জ্বল হৈ উঠিছিল। এজ হি ষ্টেপড অন টু দ্য ষ্টেজ, সি যেতিয়া ষ্টেজৰ ফালে আগবাঢ়িছিল, হি কট পৃথিৱী এণ্ড সাৰাছ এনকাৰেজিং স্মাইল ফ্ৰম দ্য ক্ৰাউড, ক্ৰাউডৰ মাজত পৃথিৱী আৰু সাৰাৰ উৎসাহিত হাঁহি দেখিবলৈ পাইছিল। হাউএভাৰ, আৰিয়ানছ ট্ৰায়াম্ফ ৱাজ নট দ্য অনলি লেছন অফ দ্য ডে, যিয়েই নহওক কেৱল মাত্ৰ আৰিয়ানৰ জয়েই সিদিনাখনৰ পাঠ নাছিল। দ্য হুইস্পাৰ্ছ এণ্ড হাৰ্টফুল কমেণ্টছ এগেইনষ্ট আৰিয়ান হেড নট গান আননোটিছড, যিসকলে ফুচফুচাইছিল, সমালোচনা কৰিছিল আৰু অন্তৰত আঘাত দিয়াকৈ কমেণ্ট কৰিছিল, তেওঁলোকৰ কথাও কোনেও পাহৰিব নোৱাৰে। দ্য স্কুলছ প্ৰিন্সিপাল এড্ৰেছড দ্য ইম্পৰ্টেঞ্চ অফ কাইণ্ডনেছ, স্কুলৰ প্ৰিন্সিপালজনে, অধ্যক্ষজনে দয়াশীলতাৰ ওপৰত ভাষণ দিছিল। এণ্ড এমফেথি, সহানুভূতিশীলতা, ৰিমাইণ্ডিং এভৰিৱান ডেট ডিফাৰেঞ্চেছ শুড বি চেলিব্ৰেটেড, তেওঁ সকলোকে সোঁৱৰাই দিছিল যে আমাৰ মাজত থকা পাৰ্থক্য আমি উদযাপন কৰিব লাগে, চেলিব্ৰেট কৰিব লাগে, নট ৰিডিকিউল্ড, আমি কোনেও তাক উপহাস কৰিব নালাগে। যদি কাৰোবাৰ মাজত কিবা পাৰ্থক্য আছে, বিবিধতা আছে, আমি তাক উৎসাহিত কৰিব লাগে, উদযাপন কৰিব লাগে, কিন্তু উপহাস কৰা উচিত নহয়। দ্য বুলিজ ফেল্ট এ পাং অফ ৰিমৰ্ছ এজ দে ৰিয়েলাইজড দ্য ইম্পেক্ট অফ হিজ ৱৰ্ডছ, যিসকলে বুলি কৰিছিল, উৎপীড়ন কৰিছিল, সিহঁতৰ মনটো বেদনাৰে, আত্মগ্লানি আৰু বেদনাৰে ভৰি পৰিছিল, বা আত্মগ্লানিৰ বেদনাৰে ভৰি পৰিছিল আৰু অনুভৱ কৰিছিল সিহঁতৰ কথা। দে এপ্ৰ'চড আৰিয়ান আফটাৰ দ্য কম্পিটিশ্যন, আৰু প্ৰতিযোগিতাৰ শেষত তেওঁলোক আৰিয়ানৰ কাষলৈ আহিছিল। এণ্ড অফাৰ্ড দেয়াৰ এপ'লজি, আৰু ক্ষমা খুজিছিল, ফৰ দেয়াৰ ইনচেনচিভিটি, তেওঁলোকৰ অসচেতনতাৰ বাবে বা অজ্ঞানতাৰ বাবে। আৰিয়ান একচেপ্টেড, আৰিয়ানে ক্ষমা কৰি দিছিল। ৰিকগনাইজিং ডেট চেঞ্জ ৱাজ পচিবল হুৱেন পিপুল লাৰ্ণ ফ্ৰম দেয়াৰ মিষ্টেকছ, যে সমাজ তেতিয়াই পৰিৱৰ্তন হ'ব যেতিয়া মানুহে নিজৰ ভুলৰ পৰা শিকিব। আৰিয়ানে এই কথা মানিছিল। ইন দ্য উইকছ ডেট ফল'ড, আৰু সেই সপ্তাহত দ্য স্কুল এমব্ৰেছড এ ৰিনিউৱেল স্পিৰিট অফ ইনক্লুজিভিটি এজ বুলিজ বিকেম এলাইজ, স্কুলখনৰ মাজত এনেকুৱা এটা আলিংগন হৈছিল, যিসকল বুলি আছিল, উৎপীড়ন কৰিছিল, তেওঁলোক এলাইজ হৈ গ'ল, বন্ধু হৈ গ'ল, মিত্ৰলৈ পৰিৱৰ্তন হৈ গ'ল, শত্ৰুবোৰ মিত্ৰলৈ পৰিৱৰ্তন হৈ গ'ল। এজ আৰিয়ানছ পেইণ্টিং কণ্টিনিউড টু ইনস্পায়াৰ এণ্ড আপলিফ্ট, আৰু আৰিয়ানৰ পেইণ্টিং উন্নত হ'ল, ইনস্পায়াৰ কৰিলে ল'ৰা ছোৱালীক। দ্য ষ্টুডেণ্টছ লাৰ্ণড এ ভেলুৱেবল লেছন, ছাত্ৰ ছাত্ৰীয়ে মূল্যৱান পাঠ শিকিলে। এবাউট দ্য ষ্ট্ৰেংথ অফ ইউনিটি, একতাৰ শক্তিৰ বিষয়ে। এণ্ড দ্য বিউটি ডেট ফ্লৰিছেছ হুৱেন পিপুল চেলিব্ৰেট ইচ আদাৰ্ছ ইউনিকনেছ, যেতিয়া মানুহে বা সকলোৱে মিলি এজনে আনজনৰ স্বকীয়তাক চেলিব্ৰেট কৰে, উদযাপন কৰে,
তাৰ সৌন্দৰ্য ফুলি উঠে। আৰিয়ানছ আৰ্ট চিম্বলাইজ নট জাষ্ট হিজ টেলেণ্ট। আৰিয়ানৰ আৰ্টে কেৱল তাৰ প্ৰতিভাকে প্ৰদৰ্শন কৰা নাছিল, বাট অলছো দ্য ইনডমিটেবল স্পিৰিট, আৰু তাৰ অদম্য শক্তি ডেট এৰাইজেছ হুৱেন পিপুল কাম টুগেডাৰ উইথ কম্পেশ্যন, যেতিয়া সকলো মানুহে দয়াভাৱেৰে আগুৱাই আহে, সাহসেৰে কাৰেজ এণ্ড একচেপ্টেঞ্চ, সাহসেৰে আৰু গ্ৰহণযোগ্যতাৰে এজনে আনজনক আঁকোৱালি লয়। এই গোটেই কথাখিনি শিকিব পাৰিছিল। গতিকে এইটো চেপ্টাৰৰ অসমীয়া অনুবাদ এনেকুৱা ধৰণৰ থুলমূলকৈ তোমালোকে চেপ্টাৰটিৰ বিষয়ে শিকি ল'বা, আৰু যিবিলাক শব্দ অৰ্থ নাজানা লিখি ল'বা। ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ থাকিল। নেক্সট ভিডিঅ'ত এইটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰবিলাক তোমালোকক দিয়াৰ ব্যৱস্থা কৰিম। তেতিয়ালৈকে সকলোৱে কাইলৈ দি দিম তোমালোকক। গতিকে সকলোৱে ভালকৈ পঢ়িবা। চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ থাকিল সকলোলৈ। গুড নাইট।